सिमुलुगुरी सिमुलुगुरी खरगर पुखुरी के किनारे फ्लोट फिशिंग कंपटीशन सब आए प्यारे रॉड और रील लेके सब तैयार आज मछली पकड़ने का जबरदस्त त्योहार मेरा नाम सब पहचान जाए बोल के सब बुलाए फिशिंग मेरा स्टाइल मेरा जुनून पानी के अंदर छुपा है सुकून फ्लोट धीरे धीरे पानी में जाए मछली हुक पे आते ही दिल मुस्काए सुबह की हवा और दोस्तों का साथ फिशिंग का मजा अलग ही बात बिजुदा बिजुदा আহি পালোহি খাৰগড় পুখুৰী য'ত দেখিছে বেনাৰ পুখুৰী বেকচাইডে মোৰ পুখুৰী আচলতে ৰাতিপুৱা ফাটিয়া বাজিছে 6টা মাছৰ গাড়ী আহি আছে মোৰ পিছে পিছে আহিছে আচলতে মই জাষ্ট আহি পালোহি গাড়ীখন মোৰ পিছে পিছে আহি আছিলে আহিব আজি এতিয়া মাছ পেলাব মাছ পেলোৱা আপোনালোকক দেখাম চাব তাৰপিছত বেছি ডাঙৰ ভিডিঅ' নহয় আজি মাছ পেলোৱাটো দেখাম আপোনালোকক আজি মাছ মেলিব মঙ্গলবাৰ আজি হ'ল মঙ্গলবাৰ মাছ মেলো হয়তো গধূলিলৈকে ভিডিঅ'টো পাই যাব চাই থাকিব ভিডিঅ'টো মাছ কেনেকুৱা কেনেকুৱা সাইজৰ মাছ আহিব দেখাম আপোনালোকক ঠিক আছে ৰাতিপুৱা পুখুৰীটো চাওকচোন কি সুন্দৰ লাগিছে ধুনীয়া লাগিছে মাছেও খেলি আছে এই পৰিৱেশটো একদম ঠাণ্ডা হৈ আছে একদম গাত ঠাণ্ডা হৈ আছে নিয়ৰ পৰিছে দেই গোটেই নিয়ৰ নিয়ৰ হৈছে নে বৰষুণেই আছিলে কালি ৰাতি কিন্তু ধুনীয়া পৰিৱেশ হৈ আছে ঠাণ্ডা হৈ আছে মাছো খেলি থকা দেখিছোঁ পানীও ধুনীয়া যথেষ্ট আছে সেয়া মানে পাৰটো মানে গৰাৰ পৰা আপোনাৰ এফুট মানেহে তলত আছে পানী চাৰিওকাষে আমি পৰাপক্ষত এই দীঘল পাৰটোত মানুহ বহাই ল'ম দুই পাৰে জুখি ল'ম মানে তাৰপিছতহে যদি থাকে এই যে এই পাৰটো যে এই মই য'ত ৰৈ আছোঁ এই পাৰটো পথালি পাৰটোত মাজতহে দিম যাতে বেলেগক ডিষ্টাৰ্ব নহয় 230টা মানুহ মিলাব লাগিব নহয় 230টা মানুহ ধুনীয়াকৈ মিলাই দিম পৰাপক্ষত আমি 100 মানুহ দুটা পাৰ দিয়া চেষ্টা কৰিম তেতিয়া 15টা তাত 15টা এইটো পাৰত কিন্তু পুখুৰী পাৰৰ ৰাতিপুৱা পৰিৱেশটো বৰ ধুনীয়া হৈ আছে দেই সেইদিনাখনো যাতে খেলৰ দিনাখনো যদি এনেকুৱা এটা পৰিৱেশ হৈ থাকে বতৰটো ভাল লাগিব খেলি ভাল লাগিব নহয় জানো বেছি ৰ'দো নালাগে আৰু বৰষুণো নালাগে এনেকুৱা ধুনীয়া ঠাণ্ডা বতৰ এটা হৈ থাকিলে ভাল লাগিব কিন্তু গমগমীয়া হৈ থাকিলেও মাছে নুখুটে চাগে কিন্তু সেইটো পৰিৱেশো নালাগে যিটো বৰষুণ দিয়া অৱস্থা হৈ থাকে কিন্তু ৰ'দটো কম উঠিব লাগে ৰ'দ ওলাওক অলপ কম উঠিলে ভাল লাগিব ৰাতিপুৱালৈ আহিলোঁ মুঠতে আপোনালোকৰ কাৰণে যে মাছ মেলা হ'ব আজি এতিয়া গাড়ী আহি আছে দেখাবলৈ বন্ধুসকল আপোনালোকে পুখুৰীটোত চাই থাকিব লগতে মোৰ গান কেইটামান মানে বনাইছিলোঁ এই খেলখনক লৈ মোক লৈ তো গানটো শুনিব আজি এটা গান লাগিছে অসমীয়াত শিমলুগুৰি খাৰে খাৰে পুখুৰী পাৰ ফ্লোট ফিশিং কম্পিটিশন সবৰ মাজত জোৱাৰ সকলো আহিছে ৰ'দ আৰু ৰিল লৈ পুখুৰীৰ বুকুত আজি এক্সাইটমেণ্ট হয় দিলীপ চাহাব বিগলাৰ মোৰ নামটো জানে ফিশিং ফিল্ডত মই একদম তুফানে চবে চিনি পায় আৰু মই বিজুদা হুক পৰিলে মাছ আহে ধৰি যা বিজুদা ফ্লোট নামে ধীৰে যা পুখুৰীৰ পানী কম্পে ভাই মাছ ধৰিব আজি মই full tight road aru bait sob ase all right youtube logot camera on hoy fishing lifestyle pura viral hoy ghar ghar pukhuri nature vibe angler community full tribe catch koru mas aru selfie loy competition ar mood pura high hoy bijuda float name dhire ja pukhurir pani kompe bhai mas horibo aji moi full tight rodaru bait so passe all right youtube vlog camera on hoy fishing lifestyle pura viral high dilip saha angler naam too famous fishing world.energy dangerous shimolugurir bitot so baiga bijuda awaj utha karon khel kon upper assam to ona manu toma aru khel kon gi ro kha karone bahut kosto kori asu
না পুকুরের পানি কমবে ভাই এখন সোমাই আহিছে যে মাছৰ গাড়ীখন আহি আছে পুখুৰী পাৰলৈ তো মটৰ লাগি আহে একদম ওপৰত চাব দেই ওপৰত পানী পৰি আছে ঝৰ্ণা লেখীয়া চাব দেই ওপৰত পানী দেখিছে নাই ওপৰত চক পানী পৰি আছে দেখিছে নাই ওপৰত পানী পৰি আছে মটৰ লগাই গোটেই ৰাতিটো সিহঁতে মটৰ লগাই পানী একদম পূৰা হিলাই হিলাই আনে আছে ইয়াত চক মাছ লগত এনে পোনাও আনিছে অলপ পোনা ক'ৰবাত মেলিবগৈ ডাঙৰ মাছটো দেখা নাই তলত সোমাই সোমাই আছে ইয়াতে মাছবোৰ আহিছে একদম ধুনীয়াকৈ তলত আছে খালি মই দেখাম বাৰু আপোনালোকক ওপৰৰ ভিউটো চাওক পুখুৰী এতিয়া फ्लो धीरे धीरे पानी में जाए सिमोलुगुरी खरगर पुखुरी के किनारे फ्लोट फिशिंग कंपटीशन सब आए प्यारे रोड और रील लेके सब तैयार आज मछली पकड़ने का जबरदस्त त्योहार मेरा नाम सब पहचान जाए बिजुदा बोल के सब बुलाए फिशिंग मेरा स्टाइल मेरा जुनून पानी के अंदर छुपा है सुकून फ्लोट धीरे धीरे पानी में जाए मछली हुक पे आते ही दिल मुस्काए सुबह की हवा और दोस्तों का साथ फिशिंग का मजा अलग ही बात बिजुदा 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 कंपटीशन में सबसे जुड़ा सबसे जुड़ा बिजुदा 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 कंपटीशन में सबसे जुड़ा रोल्स का अलग अंदाज फिशिंग फील्ड में फुल आवाज खरगर पुखुरी का नाम बढ़े हर एक अंगलर दिल से जुड़े सबको हंसी सबको प्यार फिशिंग से जुड़ता हर यार सिमोलुगुरी की ये कहानी म्यूजिक में बसी दोस्ती पुरानी बिजुदा 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 कंपटीशन में सबसे जुड़ा बिजुदा 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 कंपटीशन में सबसे जुड़ा मेरा नाम सब जान जाए बिजुदा बोल के गाना गाए फ्लोट फिशिंग का ये कंपटीशन दिल में लाया नया इमोशन से पार मेरा नाम सब जान जाए बिजुदा बोल के गाना गाए फ्लोट फिशिंग का ये कंपटीशन दिल में लाया नया इमोशन से पार হল মাছ 160-65 মান হ'ব এতিয়া মাছ মৰি গ'ল মাছ আৰু আছে মানে পোনা মাছ লৈ আহিছিলে এইখিনি মৰি গ'ল লগত পোনা মাছ লৈ থকাৰ কাৰণে মই তাত পোনাকেইটা পেলাই আকৌ ডাঙৰকেইটা ৰিটাৰ্ণ আনি আপোনালোকক দি থৈ যাম এইখিনি মাছ জীয়াই থাকিব নাই কমাই আছে বাৰু ধুনীয়াকৈ এটাও নমৰে এইকেইটা নমৰে ন নমৰে এনেই কিমান কিমান চাইজৰ মাছ আছিলে এইটো 1.5 কেজি 2 কেজি 1 কেজি 800 তাৰ তলত নাই ঠিক আছে দেখিলে ন বন্ধুসকল যে মাছ কিমান মানে পেলোৱা হ'ল আচলতে সিহঁতৰ পোনা লৈ আহিছিলে লগত সেই পোনাখিনি মৰি গৈছে মানে মাছ ধৰোঁতে পোনা এইবোৰ দেখিছে নাই এইবোৰ চব এইখিনি পোনাখিনি ঢেৰ মৰি গ'ল সিহঁতৰ মানে উপায় নাই সেইকাৰণে মাছ এতিয়া আৰু নেপেলায় সিহঁতি পোনাটো দি আহিব দি অহাৰ পিছত যিখিনি থাকে ইয়াত আহি পেলাই দিব সেইখিনি হয়তো মই নাথাকিম আৰু ভিডিঅ' কৰিবলৈ মুঠতে এতিয়া আমাৰ হিচাপৰ মাছ মানে আমি 1.5 কুইণ্টেল কৈছিলোঁ বেছিয়ে পৰিলে অলপ 10 কেজি 15 কেজি বেছিয়ে পৰিছে ধুনীয়া মাছ খেলি আছে বেক চাইডে দিছেনে ওপৰতে কমাই আছে মাছ মুঠতে আজি পৰি গ'ল সেই চব কমাই আছে চব
মাছবোৰ একদম ধুনীয়া কমাই আছে এতিয়া দেখিছেনে মাছ পূৰা কমাই আছে সেইবোৰ ছাইডত চক এই চক দেখিছেনে সেইকেইটা য'ত ত'ত ঘূৰি ফুৰিছে তো ইহঁতৰ উপায় নাই ইহঁতৰ মাছ মৰি গৈছে লছ হৈ যাবৰ কাৰণে সিহঁতি কি কৰিলে এতিয়া মাছ তাত পেলাবগৈ পোনাখিনি তাৰপিছত থাকাখিনি আহি আকৌ ইয়াত পেলাই দিব মানে আৰু অলপ আনিছিলে সিহঁতি 2 কুইণ্টেল কৰি আনিছে মাছখিনি আমাৰ ইয়াতো 1 কুইণ্টেল 60 কেজিমান পেলালে লিষ্টখন এইখন চক লিষ্টখন কিমানখিনি মাছ পেলোৱা হ'ল জয়ন্ত আজি মাছ পেলোৱা কিমানমান পেলালে এনে আপোনাৰ ৰ'বতে মই তাৰমানে আপোনাৰ 1.5 কুইণ্টেলৰ ওপৰতে হ'ব নেকি 1.5 কুইণ্টেলৰ ওপৰতে হ'ব ন 9, 10, 11, 12, 13, 14, 15, 1 কুইণ্টেল আপোনাৰ 65 কেজি 1 কুইণ্টেল 65 কেজি মাছ পৰিলে অলৰেডি আৰু থাকিলে এতিয়া কেনেকুৱা চাইজৰ মাছ দেখিলে আপুনি 1.5 কেজি আপোনাৰ 1 কেজি 800 গ্ৰাম আৰু আপোনাৰ 2 কেজি ওচৰা-ওচৰি আছে অলপমান 2 কেজি মাছ আছে 2 কেজিমান কেইটামানহে আছে ন এইবিলাক চব 1 কেজি মেক্সিমাম 2 কেজি আৰু মাছ তাৰমানে আমাৰ আজি পেলোৱা সাইজৰ ভিতৰত 2 কেজি অঁ আৰু সৰু ভিতৰত আপোনাৰ ধৰি লওক 800 গ্ৰাম 800 গ্ৰাম 800 তেনেকুৱা অঁ তেনেকুৱাই হ'ব তো খেলখনলৈ আকৌ এবাৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকৰ কাৰণে মাছো মেলিলোঁ অঁ মাছো মেলিছোঁ আহক আপোনালোকে আহিব বুলি ভাবি মাছ মেলিছোঁ আগৰ মাছ আছে ধৰি লওক আগৰ মাছটো বহুত আছে তেওঁ আপোনালোকৰ ৰাইজৰ তাৰমানে কি হ'ল আজি মাছটো মেলিছোঁ সেইটো কাৰণে বহুত মানুহে মাছ নাথাকিব পাৰে সেইকাৰণে আপোনালোকৰ সন্মুখত মাছ মেলিছোঁ এইখিনি মাছ আপোনালোকে দেখাই দিছোঁ অঁ এইকেইজন বেপাৰীকেইজন আছে ইয়াতে অঁ তো এইটো মাছ মেলিলোঁ আহক আপোনালোকে খেলখন ভাল হ'ব আপোনালোকে আহিলে খেলখনো ভাল হ'ব আহক এয়া আচলতে ঠিকেই কৈছে জয়ন্তদাই মানে মাছ মেলি দেখালোঁ ইয়াত ইমানেই মাছ আছে কি ক'ম আৰু আপোনালোকে চবেই জানে যে এই পুখুৰীটোত মাছ কিমান আছে কিন্তু কথা হ'ল কি মাছ এটা কাৰণে মেলিবলগীয়া হৈছে যে আপোনালোকে দেখক আৰু আহক খেলিবলৈ আহক এই বুজিছে নাই কমাই আছে কি বুজিছ মাছ কমাই আছে কি বুজিছ এই বুজিছ দেখিলে মাছ মেলা হ'ল আৰু আকৌ আহিব সিহঁতি মেক্সিমাম আৰু 40 কেজিমান মাছ পেলাব চাগে আৰু মানে এইখিনি পোনাখিনি এই হাপে কাটিনি ক'ত আছে তাত দি মেলি বাকী মাছখিনি ইয়াত আহি পেলাই দিব তো সেইটো ভিডিঅ' নাপাব চাগে মই তথাপিতো ক'ম জনতাক যদি পাৰে ভিডিঅ'টো কৰি থ'বলৈ মোক দি দিবলৈ মই বাৰু সেইখিনি দি দিম লগতে মুঠতে মাছ আজি পেলালোঁ আজি মঙলবাৰ মাছ পেলোৱাও দেখালোঁ কথা এটা কওঁ বন্ধুসকল টিকেট গৈ আছে সোনকালে যিসকলৰ ইচ্ছা আছে টিকেট বুকিং কৰক কাৰণ নাগালেণ্ডৰ পৰা 2খন লিষ্ট আহিবলৈ আছে মোক কালি ফোন কৰিছিলে লিষ্ট 2খন পঠিয়াব তাতে এবাৰ মানুহ বেছি হ'ব গোৱালপাৰাৰ পৰা মানুহে কণ্টেক্ট কৰিছে মেঘালয়ৰ পৰাও কণ্টেক্ট কৰিছে চ' আমাৰ স্থানীয় লোকসকল থাকি যাব নালাগে মই হিচাপত কাৰণ মই ভাবোঁ যে ওচৰ চুবুৰীয়া মানুহে সকলোৱে খেলক আৰু আমি ইয়াত খেলি থকা মানুহখিনিয়ে আপাৰ আছামত যিখিনিয়ে ৰেগুলাৰ আমি কম্পিটিশ্যন প্ৰত্যেকখন কম্পিটিশ্যনত জইন কৰোঁ সেইখিনি মানুহ থাকি যাব নালাগে আৰু এইটো পুখুৰীৰ কথা আপোনালোকে সকলোৱে জানে দুবাৰকৈ খেল হৈ গৈছে ইয়াত প্ৰাইজৰ কথা লৈ কোনো খেলি মেলি নহয় বা কিনি একো নহয় সেইটোৱে কথা মুঠতে আহিব খেলক ভাল এখন খেল উপভোগ কৰক 2026ৰ কিয়নো নহ'লে পিছত আৰু খেল নাই এখন খেলটো আপোনালোকে খেলি গ'ল ভাল খেল এখন চেৰেকাপাৰ তাৰপিছতে চিমলগুৰিত সেইকাৰণে আহক জইন কৰক আৰু জয়ন্তদাক ওচৰতো টিকেট আছে মোৰ ওচৰতো টিকেট আছে দুইজনৰ ভিতৰত কাৰোবাক কণ্টেক্ট কৰি টিকেটটো অন্ততঃ বুকিং কৰি লওক যদি টিকেটটো পূৰা সম্পূৰ্ণ দিব নোৱাৰে বুকিং কৰি লওক বুকিং কৰিলেও হ'ব কোনো কথা নাই মিনিমাম 500 টকা এটা দি টিকেটটো বুকিং কৰি থৈ লওক ঠিক আছে ভিডিঅ'টো বৰ দীঘল নকৰোঁ পৰাপক্ষত যদি আৰু মাছ আহে মই বেক চাইডে লগাই দিম ঠিক আছে তো আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম